বিহু সুৰক্ষা মঞ্চটো যিকেইটা আছে তেওঁলোকে আগতে এই বাৰ কেইটা বজাত বন্ধ কৰে সেইটোৰ এছঅপি তেওঁলোকে বনাওক সংস্কৃতি কোনে নষ্ট কৰি আছে বিহুৱে সংস্কৃতি নষ্ট কৰা নাইতো মদে নষ্ট কৰি আছে এই বাৰে নষ্ট কৰি আছে বাৰবিলাকত কি চলি আছে ভিতৰত কি চলি আছে চবতো ছোৱালীৰ দেহৰ বজাৰ বেলেগতো তাত একোৱেই নাই একদম অপ্ৰিয় হ'লেও সঁচা মানুহে খালি মুখেদি নকয় মই খালি কওঁ তাতো দেহৰে বজাৰ হৈ আছে সেইবিলাক টাইমত বন্ধ কৰক এই বিহু কমিটিয়ে এইটো এটা বেলেগ এটা দায়িত্ব লওকচোন বিহুৰ ওপৰত কিহৰ প্ৰতিবন্ধ পাব লাগে একদম নাপায় এটা সময়ত দেখোন মানুহে বিহু পতাই বাদ দিব কিছুমানেতো আছে না আমি গোটেই ৰাতি এনজয় কৰিম এনজয় কৰিব খোজে 12টা বজাত 1টা বজাত বুলি কোনো কথা হ'বই নালাগে তেনেকুৱা একচুৱেলি নিৰ্দেশনা আনিবই নাপায় তেওঁলোকে একচুৱেলি অসমীয়া বিৰোধী না তেওঁলোক অসমীয়া মানুহ হয় জানো অসমীয়া চেতনা আছে জানো মোৰতো ডাউট আছে ছোৱালী হওক সৰু ল'ৰা ছোৱালী হওক চবেই শিকিব লাগে আৰু চবেই পৰিৱেশন কৰক আৰু এটা কথা মই শুনিছোঁ মানে বিহু সম্ৰাজ্ঞী হওক বা বিহু কিবা হওক এনেকুৱা ধৰণৰ বহুত কিবা কিবি মানে এনেকুৱা টাইটেল হেনো তেওঁলোকে দিব নালাগে আমি হ'লেও এনেকুৱা টাইটেলবিলাক মানে দি পেলাই শ্ব' পাতিব নালাগে তেতিয়াহ'লে কি খগেন গগৈটো একোৱেই নহয় জিৰ' তেওঁৰ নামটো গুচাই দিয়ক বা কি আমাৰ খগেন মহন্ত তেওঁতো বিহু সম্ৰাট নে কি চব অ'টোতো লিখা আছে কলাক্ষেত্ৰতো লিখা আছে সেইটো গুচাই দিয়ক তেওঁলোকে গৈ পিনে প্ৰথম পাৰিব জানো তেওঁলোকে এইবিলাক কথা ক'ব নাপায় অকণমান উৎসাহ দিয়াটো দৰকাৰ এছঅপি এই মানে কৰোণাৰ পৰা এটা বেমাৰ হৈছে মানে চব কথাতে খালি এছঅপি এইটো একেবাৰে নাপায় দেই কৰিব যিকেইটা আছে তেওঁলোকে আগতে এই বাৰ কেইটা বজাত বন্ধ কৰে সেইটোৰ এছঅপি তেওঁলোকে বনাওক সংস্কৃতি কোনে নষ্ট কৰি আছে বিহুৱে সংস্কৃতি নষ্ট কৰা নাইতো মদে নষ্ট কৰি আছে এই বাৰে নষ্ট কৰি আছে বাৰবিলাকত কি চলি আছে ভিতৰত কি চলি আছে চবতো ছোৱালীৰ দেহৰ বজাৰ বেলেগতো তাত একোৱেই নাই একদম অপ্ৰিয় হ'লেও সঁচা মানুহে খালি মুখেদি নকয় মই খালি কওঁ তাতো দেহৰে বজাৰ হৈ আছে সেইবিলাক টাইমত বন্ধ কৰক এই বিহু কমিটিয়ে এইটো এটা বেলেগ এটা দায়িত্ব লওকচোন বিহুৰ ওপৰত কিহৰ প্ৰতিবন্ধ পাব লাগে একদম নাপায় এটা সময়ত দেখোন মানুহে বিহু পতাই বাদ দিব কিছুমানেতো আছে না আমি গোটেই ৰাতি এনজয় কৰিম এনজয় কৰিব খোজে 12টা বজাত 1টা বজাত বুলি কোনো কথা হ'বই নালাগে তেনেকুৱা একচুৱেলি নিৰ্দেশনা আনিবই নাপায় তেওঁলোকে একচুৱেলি অসমীয়া বিৰোধী না তেওঁলোক অসমীয়া মানুহ হয় জানো অসমীয়া চেতনা আছে জানো মোৰতো ডাউট আছে ছোৱালী হওক সৰু ল'ৰা ছোৱালী হওক চবেই শিকিব লাগে আৰু চবেই পৰিৱেশন কৰক আৰু এটা কথা মই শুনিছোঁ মানে বিহু সম্ৰাজ্ঞী হওক বা বিহু কিবা হওক এনেকুৱা ধৰণৰ বহুত কিবা কিবি মানে এনেকুৱা টাইটেল হেনো তেওঁলোকে দিব নালাগে আমি হ'লেও এনেকুৱা টাইটেলবিলাক মানে দি পেলাই শ্ব' পাতিব নালাগে তেতিয়াহ'লে কি খগেন গগৈটো একোৱেই নহয় জিৰ' তেওঁৰ নামটো গুচাই দিয়ক বা কি আমাৰ খগেন মহন্ত তেওঁতো বিহু সম্ৰাট নে কি চব অ'টোতো লিখা আছে কলাক্ষেত্ৰতো লিখা আছে সেইটো গুচাই দিয়ক তেওঁলোকে গৈ পিনে প্ৰথম পাৰিব জানো তেওঁলোকে এইবিলাক কথা ক'ব নাপায় অকণমান উৎসাহ দিয়াটো দৰকাৰ এছঅপি এই মানে কৰোণাৰ পৰা এটা বেমাৰ হৈছে মানে চব কথাতে খালি এছঅপি এইটো একেবাৰে নাপায় দেই কৰিব যিকেইটা আছে তেওঁলোকে আগতে এই বাৰ কেইটা বজাত বন্ধ কৰে সেইটোৰ এছঅপি তেওঁলোকে বনাওক সংস্কৃতি কোনে নষ্ট কৰি আছে বিহুৱে সংস্কৃতি নষ্ট কৰা নাইতো মদে নষ্ট কৰি আছে এই বাৰে নষ্ট কৰি আছে বাৰবিলাকত কি চলি আছে ভিতৰত কি চলি আছে চবতো ছোৱালীৰ দেহৰ বজাৰ বেলেগতো তাত একোৱেই নাই একদম অপ্ৰিয় হ'লেও সঁচা মানুহে খালি মুখেদি নকয় মই খালি কওঁ তাতো দেহৰে বজাৰ হৈ আছে সেইবিলাক টাইমত বন্ধ কৰক এই বিহু কমিটিয়ে এইটো এটা বেলেগ এটা দায়িত্ব লওকচোন বিহুৰ ওপৰত কিহৰ প্ৰতিবন্ধ পাব লাগে একদম নাপায় এটা সময়ত দেখোন মানুহে বিহু পতাই বাদ দিব কিছুমানেতো আছে না আমি গোটেই ৰাতি এনজয় কৰিম এনজয় কৰিব খোজে 12টা বজাত 1টা বজাত বুলি কোনো কথা হ'বই নালাগে তেনেকুৱা একচুৱেলি নিৰ্দেশনা আনিবই নাপায় তেওঁলোকে একচুৱেলি অসমীয়া বিৰোধী না তেওঁলোক অসমীয়া মানুহ হয় জানো অসমীয়া চেতনা আছে জানো মোৰতো ডাউট আছে ছোৱালী হওক সৰু ল'ৰা ছোৱালী হওক চবেই শিকিব লাগে আৰু চবেই পৰিৱেশন কৰক আৰু এটা কথা মই শুনিছোঁ মানে বিহু সম্ৰাজ্ঞী হওক বা বিহু কিবা হওক এনেকুৱা ধৰণৰ বহুত কিবা কিবি মানে এনেকুৱা টাইটেল হেনো তেওঁলোকে দিব নালাগে আমি হ'লেও এনেকুৱা টাইটেলবিলাক মানে দি পেলাই শ্ব' পাতিব নালাগে তেতিয়াহ'লে কি খগেন গগৈটো একোৱেই নহয় জিৰ' তেওঁৰ নামটো গুচাই দিয়ক বা কি আমাৰ খগেন মহন্ত তেওঁতো বিহু সম্ৰাট নে কি চব অ'টোতো লিখা আছে কলাক্ষেত্ৰতো লিখা আছে সেইটো গুচাই দিয়ক তেওঁলোকে গৈ পিনে প্ৰথম পাৰিব জানো তেওঁলোকে এইবিলাক কথা ক'ব নাপায় অকণমান উৎসাহ দিয়াটো দৰকাৰ এছঅপি এই মানে কৰোণাৰ পৰা এটা বেমাৰ হৈছে মানে চব কথাতে খালি এছঅপি এইটো একেবাৰে নাপায় দেই কৰিব কিন্তু কথাটো হ'ল আমাৰ সমাজৰ সমস্যা ঢেৰ আছে বহুত ধৰণৰ সমস্যা আছে ক'ব গ'লে তো তেনেকুৱা সমস্যাবিলাক যদি এটা এটাকৈ যদি আৰ্টিষ্টবিলাকে যদি দাঙি ধৰে তেতিয়া সমাজখন সলনি হ'ব বা মানুহখিনি চেঞ্জ হ'ব বহুত ক্ষেত্ৰত দেখা পাওঁ যে চৰকাৰক গালি দি থাকে এতিয়া চৰকাৰখন আনিছে কোনে চৰকাৰখনতো মানুহে আনিছে ৰাইজে আনিছে ৰাইজ যদি চিধা হয় তেতিয়াহ'লে চব চিধা হ'ব প্ৰথম কথাটো হ'ল মানুহখিনি আমি ভাল হ'ব লাগিব আমি চব ফালৰ পৰা ঠিক হ'ব লাগিব গতিকে মই আৰ্টিষ্টখিনিক এটা কথা আহ্বান জনাওঁ যাতে আপোনালোকে এইখিনি দায়িত্ব লয় আৰু এই দুদিনমান আগতে
দেখি আছোঁ মানে ছিংগাৰখিনিয়ে মানে এইবিলাক দায়িত্ব নলয়, অকল মানে বিহু মঞ্চখনৰ মানে টাৰ্গেট কৰি থাকে। দেখিছোঁ কাৰোবাৰ কোনোবা ইমান লাখ ল'ব, কোনোবা সিমান লাখ ল'ব, কাৰোবাৰ কিবা কিবি এইবোৰ মানে নিউজত বজি আছে দেই, মই দেখিছোঁ। মানে কোনে কিমান ক'ত কেনেকৈ ৰেট নিৰ্ধাৰণ কৰে নাজানো, অকল মানে এইটোৱে টাৰ্গেট মানে তেওঁলোকৰ যে বিহু মঞ্চ আহিব, আমি ইমান টকা কামাম, বাকী আৰু তাৰপিছত আমি গাড়ী কিনিম, ফ্লেট কিনিম, ক'ৰবাত ফৰেন ট্ৰিপ কৰিম, অকল সেইটোৱে ধান্দা মানে। কিন্তু বিহু বোলা বস্তুটো আমাৰ যিটো নিজৰ বস্তু, অসমীয়া জাতিৰ বস্তু, তেওঁলোকে এটা বস্তু সিদ্ধান্ত ল'ব লাগে বা এটা মনত এটা চেতনা এটা আহিব লাগে যে যিহেতু এইটো আমাৰ ৰাইজৰ বস্তু, এইটো কমচে কম ফ্ৰী হ'ব লাগে। কমচে কম যিখিনি মিউজিচিয়ানে বজায়, তেওঁলোকৰ যিখিনি মাননি, সেইখিনি দি পেলাই একদম নিম্নতম দামত তেওঁলোকে শ্ব' কৰিব লাগে। কিন্তু বিহুত মানে এনেকুৱা হৈছে কাৰোবাৰ 10 লাখ, কাৰোবাৰ 12 লাখ, মানে তেওঁলোকে মানে এইটো মানে এটা কিবা সুবিধা লয় মানে বিহুক লৈ। তেওঁলোকে যদি ক'ৰবাত যদি কৰ্পৰেট শ্ব' যদি কৰে, ধৰক মানে কোনোবা কোম্পানীয়ে স্পনচাৰ কৰিছে, আজিকালিতো ঢেৰ কোম্পানী আহিছে অসমত আৰু নতুন নতুন ঢেৰ কোম্পানী আহি আছে, তেওঁলোকৰ ঢেৰ কৰ্পৰেট শ্ব' হৈ থাকে, তো তেওঁলোকেও নিশ্চয় শ্ব'বিলাক পাতি থাকে। তাতে তেওঁলোকে 20 লাখ লয়, 30 লাখ লয়, যিমান লৈ থাকক, কোনো আপত্তি নাই। কিন্তু বিহু বোলা বস্তুটোৰ কমচে কম আৰ্টিষ্টখিনিয়ে এইখিনি অকণমান চিন্তা কৰা দৰকাৰ যে আমি ৰাইজৰ পৰা ইমান টকা নলওঁ। আৰু যদি কোনোবা মঞ্চত যদি কোনোবা কোম্পানীয়ে যদি বাহিৰগত কোম্পানীয়ে যদি ফাইনেন্স কৰিছে, সেইটো বেলেগ কথা। কিন্তু বেছিভাগ আমি বিহু মঞ্চত দেখা পাওঁ ৰাইজৰ একদম অলপ চলপ দান বৰঙণি দি বিহু পাতে। কিন্তু আৰ্টিষ্টবিলাকে সেই বস্তুটো বুজি নাপায়, মানে ইমান লাখ লাগিব, সিমান লাখ লাগিব, তাৰপিছত ক'ৰ পৰা পইচা উঠাব? আৰু চৰকাৰেতো কিমান 1.5 লাখ নে কিমান দিয়ে, মই একজেক্টলি এমাউণ্টটো নাজানো। 1.5 লাখেদি না চাউণ্ড আনিব নে লাইট আনিব, তাৰপিছত আৰ্টিষ্ট এজনক 10 লাখ 12 লাখ টকা কেনেকৈ দিব? তো এইখিনি কথা আৰ্টিষ্টখিনিক অকণমান চিন্তা কৰা উচিত।